অধ্যক্ষৰ দায়িত্ব মই বহন কৰিছিলোঁ। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই সমিতিখনৰ অধ্যক্ষৰ দায়িত্ব ৰণোজ পেগু ডাঙৰীয়াই গ্ৰহণ কৰে আৰু কেশৱ মহন্ত ডাঙৰীয়া ইয়াৰ সদস্য আছিলে, সঞ্জয় কিষাণ ডাঙৰীয়া ইয়াৰ সদস্য আছিলে। পৰৱৰ্তী সময়ত এই মন্ত্ৰীসভাৰ কমিটিখনত সঞ্জয় কিষাণ ডাঙৰীয়াৰ স্থানত পীযুষ হাজৰিকা জড়িত হয়। ৰণোজ পেগু, কেশৱ মহন্ত আৰু পীযুষ হাজৰিকা তিনিওজনৰ প্ৰচেষ্টাত এখন সুন্দৰ প্ৰতিবেদন আজি কেবিনেটৰ সন্মুখত প্ৰস্তুত কৰা হয়। কেবিনেটে এই প্ৰতিবেদনখন গ্ৰহণ কৰে। মন্ত্ৰীসভাৰ তিনিওগৰাকী গোটৰ সদস্যক ধন্যবাদ জনায় আৰু আমি আশা কৰোঁ যে এই প্ৰতিবেদনখনে আমাৰ 6 জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু সমান্তৰালভাৱে বৰ্তমানৰ জনজাতি লোকসকলৰো কোনো ক্ষতি নোহোৱাকৈ বা তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ আমি এই 6 জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম। আমাৰ লক্ষ্য আছিল যাতে এই গোটেই প্ৰক্ৰিয়াটোত বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি হ'ব নালাগে আৰু লগে লগে বা সমান্তৰালভাৱে 6 জনগোষ্ঠীৰ আশা আকাংক্ষাও বাস্তৱত ৰূপায়িত হ'ব লাগে। মই বিশ্বাসী যে অসমৰ কঠিন পৰিৱেশৰ মাজত এটা ভাৰসাম্য বজাই ৰাখি মন্ত্ৰীসভাৰ গোটে যিখন প্ৰতিবেদন দাখিল কৰিছে সি নিশ্চিতভাৱে আমাৰ সকলোৰে আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব। বিধানসভা চলি থকাৰ কাৰণে এই প্ৰতিবেদনখন আমি সাংবাদিকসকলৰ হাতত দিব বিচৰা নাই, যদিও কেবিনেটে তাক অনুমোদন জনায়। অহাকালি আমাৰ ভৈয়াম জনজাতি উন্নয়ন বিভাগে বা ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে জনজাতি পৰিক্ৰমা বিভাগে এই প্ৰতিবেদনখন অসম বিধানসভালৈ প্ৰেৰণ কৰিব আৰু বিধানসভাৰ অধ্যক্ষই এই চলিত বিধানসভাৰ ভিতৰতে এই প্ৰতিবেদনখন সদনত দাখিল কৰাৰ অনুমতি দিব। বিধানসভাত কোনদিনা আহিব তাক সিদ্ধান্ত লোৱাৰ দায়িত্ব অধ্যক্ষৰ, আমি ক'ব নোৱাৰোঁ। কিন্তু অধ্যক্ষ মহোদয়ক আমি অনুৰোধ জনাম যাতে চলিত অধিৱেশন যি 29 তাৰিখে শেষ হ'ব তাৰ পূৰ্বেই যাতে সদনত এই প্ৰতিবেদনখন ৰাখিবলৈ বা প্ৰতিবেদনখন সদনৰ উপস্থাপন কৰিবলৈ আমাক যাতে অনুমতি দিয়ে আৰু মই নিশ্চিত যে অধ্যক্ষ মহোদয়ে নিশ্চিতভাৱে সেই অনুমতি প্ৰদান কৰিব।